নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ দ্বিতীয় সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: শ্ৰী ভগৱানুবাচ ময়্যাবিশ্য মনো য়ে মাং নিত্যযুক্তা উপাসতে শ্ৰদ্ধয়া পৰয়োপেতাস্থে মে যুক্ততমা মতঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰমেশ্বৰ ভগৱানে ক'লে, যিসকলে মোৰ সবিশেষ ৰূপৰ চিন্তাত মনটো স্থিৰ কৰি ৰাখি পৰম পুৰুষ পৰমাৰ্থিক বিশ্বাসেৰে সদায়ে মোৰ উপাসনা কৰে, মোৰ মতেৰে তেওঁলোক উত্তম যোগী বুলি উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ। অৰ্থাৎ অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ স্বৰূপে স্পষ্টকৈ কৈছে যে যিজনে নিজৰ মনটো তেওঁৰ সাকাৰ ৰূপত নিবিষ্ট কৰি ৰাখি বিশ্বাস আৰু ভক্তিৰে তেওঁৰ উপাসনা কৰে, অৰ্থাৎ পৰম পুৰুষ পৰম আৰাধ্যগৰাকীৰ উপাসনা কৰে, তেওঁৱেই সৰ্বোত্তম যোগী বুলি ইয়াতে উল্লেখ কৰিছে। কিয়নো কৃষ্ণ ভাৱনাৰ এনে এটা স্তৰত উপনীত হ'ব পাৰিলে আন জড়জাগতিক কামৰ পৰা কোনো অৱকাশ নাথাকে। যিহেতু কৃষ্ণৰ বাবেহে সকলো কাম কৰা হয়, এজন শুদ্ধ ভক্তই অনবৰতে ব্যস্ত থাকে, তেতিয়া তেওঁৰ কীৰ্তন, কেতিয়াবা তেওঁৰ কীৰ্তনত কৃষ্ণৰ গাথায়ে অন্তৰ্ভুক্ত হৈ থাকে। তেওঁ ভোগ কৰাৰ সময়তো, ৰন্ধনৰ সময়তো, চিন্তনৰ সময়তো কেৱল ভগৱানৰ আৰাধনাতে নিমজ্জিত হৈ থাকে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ, যাৰ দ্বাৰাই ভগৱান কৃষ্ণৰ যি কৃষ্ণ ভাৱনাৰ দ্বাৰাই কৰা সমাধি, সেই সমাধিৰ কথাও ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।